हेलो गाइज এতিয়া হৈছে গধূলি একদম মানে বৰষুণ দিয়াৰ পিছত চাবৰ কাৰণে পৰিৱেশ কি মজা লাগি যায় ন ইয়া এতিয়া গধূলি 5:30 বাজিছে মই মানে আজি কি ভাবিছে ৰাতিপুৱাৰ পৰা ফুৰু লাগি আছে ৰাতিপুৱা এবাৰ ফুৰিলো বৰষুণত জিকি জিকি তাৰপিছত ঢেৰ সাৰা ফটো উঠিলো এতিয়া আকৌ মানে এবাৰ কিবা ফুৰিব যাব মন যায় আছে মনটো চঞ্চল বিৰাট চঞ্চল মনৰ গৰাকী আৰু এবাৰ ফুৰিব যাব তো আমাৰ ইয়াতে কি লিখা আছে চাওকচোন অনুগ্ৰহ কৰি বন্ধ কৰি যাব তো সেইটো কাৰণে মই প্ৰত্যেকবাৰে এনেকৈ বন্ধ কৰি থৈ যাব লাগ পৰে ফুল হ'ল এইটো তো কেনেকুৱা শ্লিপ মাৰে স্কুটিয়ে ভয়ংকৰ শ্লিপ মাৰে আৰু সেই শ্লিপে মই আনো কেতিয়াবা পূৰা হৈ যায় এতিয়া মোৰ বসন্তীখন তাত আছে মোৰ বসন্তীখনক কেতিয়া মই নোলাওঁ মানে নে থৈয়ে যাওঁ ভাবি নহয় বসন্তীক থৈ আহিলোঁ মই মানে নিজৰ মৰমৰ বস্তুখন যদি বহুত বেছি জিকে ন বহুত বেছি দুখ লাগে আৰু মই চাগে জীৱনত প্ৰথমবাৰ ইমান মেকআপ কৰি আহিছোঁ মানে মুখত মানে চকুত এনেকৈ কাজল আইলাইনাৰ লগাই মই কোনোদিনে নাহোঁ মই মাস্কাৰাই লগাওঁ মাস্কাৰা মোৰ জিন্দাবাদ এতিয়া যাম গান্ধী মণ্ডপ মানে পাহাৰ চাম পাহাৰ কথাটো হ'ল যে মই পাহাৰ চাই বহুত বেছি ভাল পাওঁ পাহাৰত উঠি ভাল পাওঁ পাহাৰত বগাই ভাল পাওঁ যদিও মই এনাৰ্জিটো নাই মোৰ ঠিক আছে তো কিন্তু কথাটো হ'ল যে গুৱাহাটীখন যদি আপোনালোকক চাব মন আছে এইবিলাক তাৰ চাৰ বাদ দি আপোনালোকে ধুনীয়াকৈ বৰষুণৰ পিছত গুৱাহাটীখন চাব তেতিয়া কেনেকুৱা ধুনীয়া লাগে আৰু বহুত দূৰলৈকে ওপৰত উঠিলে দেখা পায় আৰু এইফালে চাওকচোন আকাশখনটো চবতকৈ ধুনীয়া যদি কওঁ পৃথিৱীৰ ভিতৰত আকাশখনে ধুনীয়া কেনেকুৱা ৰূপ লৈ থাকে কিন্তু প্ৰত্যেকটো ৰূপতে যদি সূৰ্যটোৰ পোহৰ পোৱা যায় ন ৱাও এইফালে পুৰা যাম কাৰণ বানপানী চলি আছিল আমি য'ত যাম বুলি ভাবিছিলোঁ তততো যোৱা নহ'ল এতিয়া পাহাৰটো যামেই তে ঘৰৰ ওচৰত থকা চবচে ওখ পাহাৰখন কোন গীতা মন্দিৰ তে গীতা মন্দিৰতে লৈ গ'ল যেতিয়া মই মানে লগ পোৱা নাছিলোঁ কৈছে এতিয়া বহুত দিন লগ পোৱা নাই লগ ধৰা নাই তই আহিবি এবাৰ আমি ফুৰিব যাম তোক পাহাৰ ঘূৰাম এই বুলি কৈ কাৰণে ইয়াতে পাহাৰ আহিছে বিশ্বাস কৰিব চবতছে জীৱনৰ চাগে আজি মোৰ দুখ লাগি আছে এটা বস্তুত কাৰণ মই আজি হাফ পেণ্ট পিন্ধি আছোঁ জীৱনৰ প্ৰথমবাৰ হাফ পেণ্ট পিন্ধি যেতিয়া মই বাহিৰত ওলাইছোঁ ভাবিছোঁ গাড়ীয়ে যাম ঘূৰাব আহিম পাহাৰ ঘূৰাব আনিম এই তই বহুত দিন হ'ল লগ পোৱা নাই তইতো মুম্বাইত গৈছ ঘূৰিব যাৱা তই য'তে যা ত'তে লৈ যাম এইয়া পাহাৰ মন্দিৰটো বাৰু ভাল লাগে মোৰ বহুত ভাল লাগে আৰু আগতো আহি পাইছোঁ কিন্তু মন্দিৰত বাৰু কোনোবাই হাফ পেণ্ট পিন্ধি আহে না অসহ্য মানে ইয়াতে মোক লৈছে মন্দিৰ এতিয়া মই ভিতৰত সেই হাফ পেণ্ট পিন্ধি সোমাম সঁচা কথা যদি কওঁ এই লগৰ নিচিনা সাংঘাতিক দস্যুকেইটাক বিশ্বাসে কৰিব নোৱাৰে যেতিয়ালৈকে মানে সিহঁতে যি টি কৰি দিব পাৰে ক'ৰবাত লৈ যাম বুলি ক'ৰবাত লৈ যাব আৰু বোলে স্কুল ফ্ৰেণ্ডকেইটাকতো আৰু জঘন্য এইকেইটাক মানে বাহিৰত থাকোঁতে মই ধৰক হাফ পেণ্ট পিন্ধি গৈছোঁ যেনেকৈ দিল্লীত যাওঁতে বা আন্দামান যাওঁতে মুম্বাই যাওঁতে হাফ পেণ্ট পিন্ধি কিন্তু মই গুৱাহাটীত কেতিয়াও হাফ পেণ্ট পিন্ধি ক'তো যোৱা নাছিলোঁ আজিলৈকে এয়া প্ৰথম এক্সপিৰিয়েঞ্চ আৰু মোৰ গোটেই জীৱনটো মনত থাকিব যে মই গুৱাহাটীত হাফ পেণ্ট প্ৰথম সেইদিনাই পিন্ধিছোঁ যোনদিনাখন মই মন্দিৰত গৈছিলোঁ মানে গীতা মন্দিৰত গৈছোঁ এইটো মোৰ পূৰা মনত থাকিব লগা গোটেই জীৱনটোৰ কাৰণে এটা স্মৃতি হৈ ৰ'ল যিটো এটা বেয়া স্মৃতি বুলি ক'ব লাগিব মই